হেল্ল' দেয়াৰ, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলোৰে ভালে। তো মানে এতিয়া মই যাম পাৰ্কত যাম, মানে পাৰ্কত সেইদিনা পাৰ্কখন দেখাইছিলোঁ ন, পাৰ্কত মানে অলপ এক্সাৰচাইজ কৰি ল'ম। ইয়াত মানে শুই বহি থাকি মানে পূৰা ব'ৰ হৈ গৈছোঁ। তো কি এক্সাৰচাইজ কৰোঁ ব'লক দেখাই আছোঁ। ডাইৰেক্ট গৈ পাৰ্কত লগ পাই আছোঁ, ব'লক। তো গাইজ পাৰ্কত আহি পাই গ'লি। তো পাৰ্কখন আছে বোলে 3200 মিটাৰ আছে। 3200 মিটাৰ মই প্ৰথম আজি বেছি নামাৰোঁ, আজি 3টা পাক মাৰি লৈছোঁ। তাৰপিছত এক্সাৰচাইজ কৰিম বেলেগ। তো গাইজ আপোনালোকে শুনিব ইমান ধুনীয়াকৈ ন চৰাই চিৰিকটি মাত ওলাই আছে নহয়, সেইকাৰণে বেকগ্ৰাউণ্ড মানে মিউজিক দিয়া নাই, মানে আপোনালোকে চৰাই চিৰিকটি ৰিয়েল আৱাজটো শুনক মানে। কেনেকুৱা লাগিছে? পূৰা 1 মাহ পিছত ৰানিং কৰিছোঁ, ফাটি গৈছে। 3 পাক কমপ্লিট হ'ল। তো এতিয়া অকণমান ৰেষ্ট লৈ লওঁ। বেংগলোৰ হাৱা কেনেকুৱা লাগিছে? ভাল লাগিছে। তো এতিয়া অলপ ৰেষ্ট লৈ লওঁ, ৰেষ্ট লৈ পিনি বেলেগ এক্সাৰচাইজ কৰি দেখাই আছোঁ অলপ। গাইজ সেইখিনি খাই মানে ফেটটো অলপ বাঢ়ি গৈছে। ইয়াৰ ফেটটো ন ছাইডৰ ফেটটো বাঢ়ি গৈছে। তো 6 পেটৰ অলপ মানে এক্সাৰচাইজ কৰি ল'ম হা। ফাটি গৈছে। তো গেছ কি কৰোঁ আপোনালোকে চাই থাকক, মানে ভিডিঅ'টো অলপ ফাষ্ট কৰি দিছোঁ মানে, নহ'লে আপোনালোক বৰিং হৈ যাব ন। ফাটি গৈছে। এতিয়া অলপ পুচাপ মাৰিম, মানে আজি মেক্সিমাম আজি 30 মাৰিম। কাইলৈৰ পৰা মানে যদি আহোঁ ন, তেতিয়া মানে 5 সদায় বহাব চেষ্টা কৰিম। এতিয়া 30 মাৰিব চেষ্টা কৰোঁ। আগতে পাৰিছিলোঁ, এতিয়া পাৰিম নাই মানে ইমান ঠিক নাই। তো মাৰি চাওঁ। মানে কি হৈ গ'ল, পুচাপটো মাৰোঁতেতো ঠিকেই মাৰিছিলোঁ, মানে অলপ স্পীড কৰি দিয়াৰ কাৰণে অলপ বেলেগ ষ্টাইল লাগিছে মানে। তো হাতটো মানে ইমান এটা বহুত দিনৰ পিছত কৰিছোঁ ন, অলপ মানে বেলেগ ষ্টাইল হৈ গৈছে। তো পাৰফেক্ট হোৱা নাই, লাহে লাহেতো আকৌ আগৰ ফৰ্মত আহি যাব। তো গেছ মই কৈছিলোঁ যে 30 মাৰিম বুলি, কিন্তু কি হ'ল মানে এনাৰ্জিটো অলপ বাচি গ'ল, মানে এনাৰ্জিটো বাচি যোৱাৰ কাৰণে আৰু অলপ এক্সাৰচাইজ কৰি দিলোঁ। মানে কি এক্সাৰচাইজ কৰিলোঁ আপোনালোকে চাই থাকক। গাইজ যেনেকৈ আমাৰ শৰীৰৰ বাবে আহাৰৰ প্ৰয়োজন ন, তেনেকৈ আমাৰ শৰীৰৰ বাবে এক্সাৰচাইজো মানে একদম ইম্পৰ্টেণ্ট বস্তু হয়। এটা এক্সাৰচাইজটো কৰি থাকিলে মানে আপোনাৰ বহুত বেনিফিট আছে। আপোনালোকে চাব পাৰে মানে কিছুমান নহয়, বহুতো বেমাৰ মানে এক্সাৰচাইজৰ পৰাই মানে ভাল হৈ যায়, মানে এনেকুৱা বহুতো আছে বেমাৰ। আপোনালোকে কি কৰক, ব্যস্ততাৰ মাজতো অকণমান টাইম দিয়ক আপোনাৰ নিজৰ শৰীৰটোৰ বাবে, অকণমান কষ্ট কৰক। গাইজ আচল কথাটো কি হৈছে মানে, মই যিমানটো মানে বুজি পাওঁ ন, সিমানটো আপোনালোক মানে বহলাই বিস্তাৰভাৱে বুজাই ক'ব জনা নাই, মানে কথা কোৱাৰ ইমানো অভিজ্ঞতা নাই ন। আৰু এটা কথা কি মানে, কোনেওতো জন্মৰ পৰাই শিকি নাহে ন, কিবা এটা কৰিব হ'লে কিবা এটা শিকাটো প্ৰয়োজন। সেই বুলিয়ে মানে ময়ো কিবা এটা চেষ্টা কৰি আছোঁ। আপোনালোকে মৰম চেনেহ দি যাব।
যদি ভিডিঅ'টো মানে ভাল লাগে ন লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পূৰা গৰম উঠিব গৰম উঠিলে মানে ফ্লিপ কৰি ভাল লাগে তেতিয়া বেক ফ্লিপ এটা কৰি দেখাই দিছোঁ জোতাটো মানে শ্লিপ হৈ গ'ল তো ভালকৈ আৰু এটা মাৰি চাম তো গাইছ ধুনীয়াকৈ এক্সাৰচাইজ কৰিলোঁ এতিয়া ৰুমত যাওঁ ৰুমত গৈ ধুনীয়াকৈ গা চা ধুই লওঁগৈ তাৰপিছত লগ পাই আছোঁ চলো তো গাইছ আহি থাকোঁতে মানে দেখিলোঁ এইফালে ফুল লাগি আছে ধুনীয়াকৈ আজি কিবা এটা ফেষ্টিভেল আছে মানে তো চাওক আপোনালোকে आज कुछ फेस्टिवल है क्या आज फेस्टिवल है ना उगादी है क्या इंडियन फर्स्ट फेस्टिवल हाँ इट्स इन न्यू ईयर फॉर अस हाँ वो फेस्टिवल का नाम क्या है उगादी उगादी हाँ ধুনীয়াকৈ সুধিলোঁ মানে আমাৰ মাহঁতৰ বয়সে হ'ব মানে তো তেখেতলোকৰ আজি এটা ফেষ্টিভেল আছে বোলে নাম হৈছে উগাদি তো ইমান ময়ো নাজানো মানে তো ময়ো ইয়াত নতুন ন তো যিমানটো জানিছোঁ সিমানটো আপোনালোকক কৈ দিছোঁ মানে দেখাই দিলোঁ তোমালোকে এতিয়া গাটো ধুই লওঁগৈ ধুনীয়া তো গাইছ ধুনীয়াকৈ গাটো ধুই ল'লোঁ তো এতিয়া কিবা এটা খাই লওঁ কিবা এটা মানে কিনো ভাতকে খাব লাগিব ন কণ্টা কি আছে আজি চব্জি ভাতৰ লগত কি চিকেন আছে ন তো ভাতটো খাই লওঁ ব'লক চাই থাকক তো গাইছ এতিয়া কন্দা ধুনীয়াকৈ ভাতটো বাঢ়িব দুইটাই খাম আৰু ন এইখিনি কি চব্জি আছে ইয়াত দাল আছে ইয়াত মটৰমাহ আছে আৰু আলু আছে কোমোৰা আছে এইফালে চিকেন চিকেন আছে বিলাহী আছে এই হৈ যাব চব আছে তেল আছে নিমখ আছে আৰু হালধি আছে চব আছে জলকীয়া আছে তো গাইছ এনেই অলপ দুইটাই ফূৰ্তি কৰিছোঁ ভগৱান এনেকৈ আৰু ন বাহিৰত থকা ঘৰত হ'লে মানে মায়ে ধুনীয়াকৈ বাঢ়ি দিলে এতিয়া মোৰ ভাগৰ মা হৈছে মানে দেই এতিয়া কৃষ্ণ কৃষ্ণ সকলোৱে মা ইয়াত ধৰক মা দেউতা নাথাকে ন আমাৰ সেইটো কাৰণে আমি নিজে ঘৰুৱা হয় ভাই ভাই নিচিনাই থাকিব লাগিব নে কি অঁ এনে আমাৰ দুটাতো এনেও বেলেগ ন আমাৰ তাতে একদম দিছে ক'বই নালাগে কিন্তু ধৰক কোনো এটা ৰিলেশ্যনত লৈ কেতিয়াও য'ত ইচ্ছা কৰিব নাপায় আৰু অঁ নকৰিব মানে অঁ কেতিয়া কি হয় ঠিক নাই ন মোৰ ভাতটো হৈ যাব ইমান নালাগে হ'লেও আমাৰ কেইটা নহয় হ'ব নালাগে কাৰো হ'ব নালাগে মোৰ ভাতটো হৈ যাব তো গাইছ ধুনীয়াকৈ লৈ লৈছোঁ যেতিয়া পূৰা দবা আমাৰ মানে দেই এতিয়া এইফালে এইখিনি চব্জিটো পিছত খাম আগত চিকেনেদি খাই লওঁ ন তুমি চিকেনখিনি লৈ লোৱা খাম A few moments later. খাই হৈ গ'ল ভাতটো তো এতিয়া অলপ চৰ্টৰ ওপৰত আহিছোঁ এনেকুৱা টিকা ফটা ৰ'দ দি আছে ন টিকা ফটা ৰ'দ বুলি কয় ন আমাৰ অসমীয়াত মানে ডাঙৰ ৰ'দটো চাই লওক এনেকুৱা ৰ'দ দি আছে বেলেগ ৰ'দ দি আছে মানে তো আজি এক্সাৰচাইজ কৰিলোঁ ন অলপ ভাগৰো লাগিছে মানে তো এতিয়া গৈ পিনে অলপ ৰেষ্ট ল'ম মানে এতিয়া শুই থাকিম তো নতুন এটা ভিডিঅ'ত লগ পাম বাই বাই